কৰি আছোঁ তাইৰ মই সত্য বিচাৰ নাপালোঁ আজিলৈ মই দৌৰিব নোৱাৰোঁ কেছটো সেইকাৰণে উঠাই ল'লোঁ সাঁতুৰিব নোৱাৰোঁ দেহাৰো দুৰ্বল মানুহো নাই ল'ৰা ছোৱালীৰ পৰা ইমান বঞ্চিত হ'ম বুলি আশা কৰা নাছিলোঁ কি কৰিম মানুহৰ দুশ্মন ভগৱানৰ দুশ্মন জোনমণি ৰাভাৰ মাতৃ এই কথাকেইটাই হৃদয় স্পৰ্শ কৰি গ'ল সঁচাকৈ এগৰাকী মাতৃয়ে নিজৰ কন্যা সন্তান লগতে নিজৰ পুত্ৰকো হেৰুৱালে আৰু কন্যা সন্তানক যে হত্যা কৰিছিল সেই কথাষাৰ অসমত চৌদিশে বিয়পি পৰিছিল এতিয়া অলপ দিনৰ আগত যিগৰাকী জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খাইছিল তেখেতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সেয়েহে মই এই মাতৃভাষ্যকেইটাৰ মোৰ হৃদয় স্পৰ্শ কৰি গ'ল সেয়েহে দুটামান কথা আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ এগৰাকী মাতৃয়ে কিমান দুখত কয় যে ভগৱানো দুশ্মন আৰু সন্তানেও যে ত্যাগ কৰি যাব এই কথাষাৰ মই ভাবিয়ে নাপালোঁ মানুহো মোৰ বাবে দুশ্মন আৰু ভগৱানেও মোৰ বাবে দুশ্মন এই কথাষাৰ কিমান দুখত বা কিমান বেদনা হ'লে এই কথাষাৰ এগৰাকী মাতৃ মুখৰ পৰা ওলায় সঁচাকৈ জোনমণি ৰাভাৰ মাতৃ লগত এতিয়া কোনোৱে নাই তেওঁ অকলে কেনেকৈ কৰিব সেয়েহে জোনমণি ৰাভাৰ মাতৃয়ে নিজৰ কন্যা সন্তানৰ প্ৰতিচ্ছবিৰ আগত এই কথাকেইটা কৈ ইমানেই ভাগি পৰিল তেওঁ স্বতঃস্ফূৰ্তভাৱে মুখৰ পৰা ওলাইছে যে তেওঁক কিয় কেছখন উঠাই ল'ব লগা হ'ল আৰু অকলে ঘূৰিব ফুৰিব নোৱাৰাৰ বাবে তেওঁ কেছখন উঠাই ল'লে আৰু সেই কেছখন নুঠোৱা হ'লে হয়তো কিমান দিন মাতৃক দৌৰুৱাই থাকিলেহেঁতেন হয়তো সেইটো কোনেও কল্পনা কৰিব নোৱাৰে কাৰণ চৰকাৰখন সম্পূৰ্ণ বিপৰীত দিশত গুচি গ'ল আৰু জোনমণি ৰাভাৰ মাতৃ সম্পূৰ্ণকৈ অকলশৰীয়া হৈ পৰিল সেয়েহে জোনমণি ৰাভাৰ মাতৃয়ে নিজৰ কন্যা সন্তানৰ যিখন কেছ ৰুজু কৰিছিল সেই কেছখন উঠাই ল'বলৈ বাধ্য হ'ল আৰু তাৰ কোন হত্যাকাৰী আছিল কেনেকৈ এক্সিডেণ্ট হ'ল সেই সকলোবোৰ তথ্য একো মুহূৰ্ত নোপোৱাকৈ তেওঁ কেছখন উঠাই ল'লে সেয়েহে মাতৃ ভাগি পৰে আৰু অকলশৰে কিমান দিন থাকিব দুখ বেদনা সকলো নিজৰ লগতে সামৰি সুতুৰি তেওঁ এনেকৈ কাৰোবাক লগ পালে দুখ প্ৰকাশ কৰে কাৰোবাক লগ পালে সুখ প্ৰকাশ কৰে এনেকৈ জীৱনটো পাৰ কৰিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কয় আৰু এগৰাকী মাতৃ কথা যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বুজি নাপালে তেন্তে আৰু বাকী কি থাকিলে নিশ্চয় জোনমণি ৰাভাৰ মাতৃ মুখখন দেখিলে আজিও আমাৰ হুকে খুন্দা মাৰি ধৰে সেয়েহে মই মাতৃগৰাকী কথাকেইটাৰ মোৰ হৃদয়ত স্পৰ্শ কৰিলে সেয়েহে মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ